নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 7 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্য চৰকাৰ ৰেস্কিউ আৰু ৰিলিফ দুয়োটাতেই 100% ব্যৰ্থ হৈছে। বান পৰিস্থিতিক লৈ এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে দাবী উত্থাপন কৰিছে, কৈছে যে 19 জুলাইৰ পৰা 7 আগষ্টলৈকে মাটিত থাকি পৰিস্থিতি নিজে প্ৰত্যক্ষ কৰিছে আৰু এই অভিজ্ঞতাৰ ভিত্তিতেই এই মন্তব্য কৰিছে। পৰৱৰ্তী খবৰটো হৈছে সন্তানহীন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। সন্তানহীন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিচাৰি এতিয়া হাহাকাৰ। চাৰিওফালে আঁৰি দিয়া হৈছে পোষ্টাৰ। মহানগৰীত বিভিন্ন ফুটব্ৰিজত ব্যাপক পোষ্টাৰিং। এটা ব্ৰেকিং নিউজ। অসমৰ বানপানীৰ সময়ত সন্তানহীন হৈ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এইদৰে পোষ্টাৰিং কৰা হৈছে। কোনো ব্যক্তিয়ে সন্ধান পালে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। NSUIয়ে মহানগৰীৰ অলিয়ে গলিয়ে আঁৰি দিছে বিশেষ পোষ্টাৰ। পোষ্টাৰক লৈ এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। সন্ধানী হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এইদৰে বেনাৰ পোষ্টাৰ আঁৰি দিয়া হৈছে। কোনো ব্যক্তিয়ে সন্ধান পালে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে পোষ্টাৰত। NSUIয়ে মহানগৰীৰ অলিয়ে গলিয়ে আঁৰি দিছে বিশেষ পোষ্টাৰ। পৰৱৰ্তী খবৰটো হৈছে ৰজাৰ দৰে আচৰণ নকৰিব হিমন্ত বিশ্ব শৰ্মাই। এইদৰে অখিল গগৈৰ গৰ্জন। এটা ব্ৰেকিং নিউজ। ৰজাৰ দৰে আচৰণ নকৰিব হিমন্ত বিশ্ব শৰ্মাই। অখিল গগৈৰ গৰ্জন। এই বিপদৰ সময়ত অসমৰ মানুহক অপমান নকৰিব। অসমীয়া মানুহৰ মানৱতাক অপমান নকৰিব। এই হুংকাৰ অখিল গগৈৰ। হিমন্ত বিশ্ব শৰ্মাক সকিয়নি দিছে অখিল গগৈয়ে। এটা বিগ ব্ৰেকিং। অদৰকাৰী ৰজাসুলভ কাম কৰাৰ পৰা আঁতৰি থাকক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বানপানীত যিসকলে মানুহৰ পৰা সহায় বিচাৰিছে তেওঁলোক চান্দা মাষ্টৰ নহয়। আপোনাৰ পোহনীয়া সংগঠনবিলাকহে চান্দা মাষ্টৰ। বানপানীত সহায় কৰা মানুহবোৰ সাধাৰণ মানুহ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে এইদৰে বিধায়ক অখিল গগৈ। আগবঢ়াইছো পৰৱৰ্তী খবৰ। বানপীড়িত যিসমূহ বিদ্যালয় বানৰ কবলত, সেই বিদ্যালয়সমূহ বানপীড়িত বিদ্যালয়সমূহত অহা 10 আগষ্টৰ পৰা হ'ব পাঠদান। এই ঘোষণা কৰিছে শিক্ষা বিভাগৰ তৰফৰ পৰা। আগবঢ়াইছো পৰৱৰ্তী খবৰ। 100টা পৰিয়াল আৰু 100টা টয়লেট। শিৱসাগৰ জিলাৰ বান বিধ্বস্ত পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াইছে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে। সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত নিৰ্মাণ কৰা হ'ব দান। প্ৰতিটো দান টয়লেটত খৰচ হ'ব 25,000 টকা। জনাইছো আন এটা খবৰ। বন্যাতলৈ ঘোষণা কৰা 15,000 টকাৰ আৰ্থিক সাহায্য সাময়িকভাৱে স্থগিত। বান সাহায্য প্ৰদানত ব্যাপক বিসংগতিৰ কথা স্বীকাৰ মন্ত্ৰী কেশৱ মহন্তৰ। বন্যাতলৈ 15,000 পাবলৈ বেংক একাউণ্টৰে সংযোগ কৰিব লাগিব আধাৰ। একাংশ ভুৱা হিতাধিকাৰীৰ একাউণ্টত সোমাইছে বন্যাতলৈ মুকলি হোৱা ধন। সাহায্য প্ৰদানত গাফিলতি কৰা চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে এবাৰ শৃংখল চলিহাই। আমি সাহায্য সংগ্ৰহ কৰিমেই। শৃংখল চলিহাৰ হুংকাৰ। আমি সাহায্য সংগ্ৰহ কৰিমেই। যদি সাহায্য সংগ্ৰহ কৰিব নালাগে তেন্তে চৰকাৰে দিয়ক। সাহায্য শিবিৰলৈ পৰ্যাপ্ত পৰিমাণে সামগ্ৰী পঠিয়াওক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে এবাৰ শৃংখল চলিহাই। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো। এইবোৰ কথা বতৰা এতিয়া নচলিব। বিপদৰ সময়ত ধেমালি কৰিবলৈ এৰক মুখ্যমন্ত্ৰীয়ে। এতিয়া আৰু উফাই দাং মৰা কথা ক'বলৈ এৰক। আমি শিৱসাগৰীয়া, আমি স্বাভিমানী শিৱসাগৰীয়া। এনে বিষয়ক লৈ ৰাজনীতি বা দায়িত্বহীন মন্তব্য নকৰিব।
বিপদৰ সময়ত ৰাইজৰ কাষত থিয় দিয়াটো আমাৰ দায়িত্ব। বিপদৰ সময়ত সাহায্যৰ ক্ষেত্ৰত কোনো ধৰণৰ লোক ঢাক নকৰোঁ। আমি শিৱসাগৰৰ মানুহখিনিক চলাব লাগিব। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা পৰ্যাপ্ত সামগ্ৰী লাভ কৰা নাই। দৈনিক ৩-৪ হাজাৰ পৰ্যন্ত লোক সাহায্য শিবিৰলৈ আহি আছে। আমি দৈনিক সাহায্য প্ৰদান কৰি আছো। আমি সাহায্য সংগ্ৰহ কৰিমেই, এই হুংকাৰ দিছে শৃংখল চলিহাই। পৰৱৰ্তী খবৰটো হৈছে যি ৰজাই জনতাক ভয় নকৰে তেওঁৰ যোৱাৰ সময় আহি পৰিছে। যি ৰজাই জনতাক ভয় নকৰে তেওঁৰ যোৱাৰ সময় আহি পৰিছে। নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰব হৈ পৰিছে অৰবিন্দ কেজৰিৱাল। এটা ব্ৰেকিং নিউজ, ডাঙৰ খবৰ এই মুহূৰ্তত। জনতাৰ কণ্ঠ দমন কৰিবলৈ চেষ্টা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। জনতাৰ কণ্ঠ দমন কৰিবলৈ চেষ্টা কৰিছে মোদীয়ে, কিন্তু যিমানেই দমন কৰিব সিমানেই ক্ষোভ, সিমানেই খং বাঢ়িব জনতাৰ। দেশৰ জনতাৰ খং নুঠাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। কিমান দমন কৰিব আপুনি? কিমান দমন কৰিব? যোৱা 10 বছৰে জনতাক দমন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তাৰ বহিঃপ্ৰকাশ ঘটিল দিল্লীৰ যন্তৰ মন্তৰত। নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে অৰবিন্দ কেজৰিৱাল। শেহতীয়াকৈ মোদী চৰকাৰে আনিছে নতুন আইন। জাননী পালেই যিকোনো পোষ্ট 3 ঘণ্টাৰ ভিতৰত ডিলিট কৰিব লাগিব। যি ৰজাই দেশৰ জনতাক ভয় নকৰে তেওঁৰ যোৱাৰ সময় আহি পৰিছে বুলি মন্তব্য কৰিছে অৰবিন্দ কেজৰিৱালে। আগবাঢ়িছো পৰৱৰ্তী খবৰ। এতিয়াৰে পৰা ড্ৰিংক এণ্ড ড্ৰাইভৰ জৰিমনা ভৰিব নালাগে খুৰাপাইয়ে। ডাঙৰ খবৰ, এতিয়াৰে পৰা ড্ৰিংক এণ্ড ড্ৰাইভৰ জৰিমনা ভৰিব নালাগে খুৰাপাইয়ে। কোনো খুৰাপাইৰ পকেটৰ ধন আৰু খৰচ নহয়। 1 টকাও জৰিমনা দিব নালাগে খুৰাপাইয়ে। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। খুৰাপাইলৈ বিশেষ বাহনৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা। বাৰলৈ অহা গ্ৰাহকক কৰ্তৃপক্ষই দিব লাগিব পিকআপ আৰু ড্ৰপিঙৰ সুবিধা। গুৱাহাটী মহানগৰীৰ 247খন বাৰ আৰু হোটেললৈ জাননী প্ৰশাসনৰ। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে কঠোৰ নিৰ্দেশনা উলংঘা কৰিলেই শাস্তিৰ সন্মুখীন হ'ব বাৰ আৰু হোটেল কৰ্তৃপক্ষ। মহানগৰীত বৃদ্ধি পোৱা পথ দুৰ্ঘটনাক লৈ এই পদক্ষেপ জিলা প্ৰশাসনৰ। মহানগৰীত বৃদ্ধি পোৱা পথ দুৰ্ঘটনাক লৈ এই পদক্ষেপ জিলা প্ৰশাসনৰ। এতিয়াৰ পৰা ড্ৰিংক এণ্ড ড্ৰাইভৰ জৰিমনা ভৰিব নালাগে খুৰাপাইয়ে। জনাইছো অন্য এটা খবৰ। 10টাকৈ দাবীৰে আটা চুৰ গৰ্জন, অন্যথা হ'ব আন্দোলন। 10টাকৈ দাবীৰে আটা চুৰে গৰ্জন কৰিছে। দাবী পূৰণ নকৰিলে হ'ব গণতান্ত্ৰিক আন্দোলন। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্য চৰকাৰক মুকলি প্ৰত্যাহ্বান জনাইছে আটা চুৰে। আজিও শিৱসাগৰ চৰাইদেউ জিলা সম্পূৰ্ণৰূপে বানমুক্ত হোৱা নাই। বানপীড়িতসকল দুশ্চিন্তাত আছে। মনস্তাত্ত্বিক পৰিৱৰ্তন হৈছে। বানে সামাজিক অৰ্থনৈতিক জীৱন তছনছ কৰি পেলাইছে। শিৱসাগৰ চৰাইদেউ জিলাৰ সকলো ধ্বংস হৈ গ'ল। অসমত শীঘ্ৰেই কাৰ্যকৰী কৰক ফ্লাড প্লেনিং জইনিং এক্ট। শিৱসাগৰ চৰাইদেউৰ বাবে 10,000 কোটি টকাৰ পেকেজ ঘোষণা কৰক। দিখৌ নদীৰ উন্মুক্ত হৈ থকা 15 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰক। শিৱসাগৰ বান নিয়ন্ত্ৰণৰ বাবে শীঘ্ৰেই যমুনা খনন কৰক। নগা পাহাৰত হৈ থকা কয়লা খনন সন্দৰ্ভত ত্ৰিপাক্ষিক আলোচনা কৰক। দিখৌ নদীৰ বৈজ্ঞানিকভাৱে খননৰ ব্যৱস্থা কৰক। এইসমূহ দাবী পূৰণ নকৰিলে হ'ব গণতান্ত্ৰিক আন্দোলন। পদ হৈছে বন্ধ হ'ব নীতি নিয়ম নমনা অসমৰ একাংশ মাদ্ৰাছা। বান্ধি দিয়া হৈছে 10টাকৈ কঠোৰ নিয়ম। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। বন্ধ হ'ব নীতি নিয়ম নমনা অসমৰ একাংশ মাদ্ৰাছা। শৰীয়ত আৰু চৰকাৰৰ নীতি নিয়ম পালন নকৰা মাদ্ৰাছালৈ কঠোৰ নিৰ্দেশনা আহি পৰিছে। এটা ব্ৰেকিং নিউজ। 30 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে মাদ্ৰাছাক আৰু সদৌ অসম তঞ্জিম মাদাৰিছ কৌমিয়াই বান্ধি দিছে এই নিয়ম। অসমৰ ছোৱালী মাদ্ৰাছাই মানিব লাগিব 10টাকৈ নিয়ম। কৌমি মাদ্ৰাছাত প্ৰশাসনে ছাত্ৰীৰ সুৰক্ষা সুনিশ্চিত কৰিব লাগিব।
মাদ্ৰাছাৰ ছাত্ৰীবাসত বাধ্যতামূলকভাৱে স্থাপন কৰিব লাগিব CCTV কেমেৰা। ছোৱালী মাদ্ৰাছাত থাকিব লাগিব বাউণ্ডাৰী ৱাল, 900 প্ৰহৰীৰ ব্যৱস্থা। শিক্ষাদান কৰা পুৰুষ শিক্ষকসকলৰ ক্ষেত্ৰতো তঞ্জিমে বান্ধি দিছে নিয়ম। এহাল স্বামী স্ত্ৰী শিক্ষক শিক্ষয়িত্ৰী তত্ত্বাৱধায়ক হিচাপে থাকিব লাগিব। আৰু মাদ্ৰাছাৰ চৌহদ পৰিষ্কাৰ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা থাকিব লাগিব। 340খন ছোৱালী মাদ্ৰাছাৰ প্ৰতিনিধিৰ বৈঠকত এই সিদ্ধান্ত। নিয়ম নমনা মাদ্ৰাছাক আঁতৰোৱা হ'ব তঞ্জিম বোৰ্ডৰ পৰা। বন্ধ হ'ব নীতি নিয়ম নমনা অসমৰ একাংশ মাদ্ৰাছা। পৰৱৰ্তী খবৰটো হৈছে বানমুক্ত অসমৰ ঠাইত ঋণমুক্ত অসমৰ পোষ্টাৰ লগাওক। মুখ্যমন্ত্ৰীক এইদৰে অপেন চেলেঞ্জ দিছে নীলোৎপল বৰাই। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। বানমুক্ত অসমৰ ঠাইত ঋণমুক্ত অসমৰ পোষ্টাৰ লগাওক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ দিছে নীলোৎপল বৰাই। বানপানীৰ সময়ত চৰকাৰে দেৰিকৈ কাম কৰিছে। বানপানীৰ সময়ত চৰকাৰে দেৰিকৈ কাম কৰিছে। ৰাইজ নথকা হ'লে 1500-2000 মানুহৰ মৃত্যু হ'লহেঁতেন। গোটেই বিদেশী ৰাষ্ট্ৰৰ পৰা ধাৰ লৈ দেশ চলাই আছে। যদি পইচা উঠাবই নালাগে তেন্তে নিজেই কিয় নিদিলে? আমাক ঋণমুক্ত অসম লাগে, ভিত্তিহীন কথাবোৰ নালাগে। অসমত বানপানী হৈ আছে, চাৰ্কাছ নহয়। আপুনি ৰাইজক ধন্যবাদহে দিব লাগিছিল। চৰকাৰে নোৱাৰা কামটো ৰাইজে কৰি দেখুৱালে। এদিন ইয়াৰ উত্তৰ ৰাইজে দিব। বানমুক্ত অসমৰ ঠাইত ঋণমুক্ত অসমৰ পোষ্টাৰ লগাওক। ডাঙৰ খবৰ এই মুহূৰ্তত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইদৰে অপেন চেলেঞ্জ দিছে নীলোৎপল বৰাই। পৰৱৰ্তী খবৰ, হাতত সাহায্যৰ বাকচ লৈ ৰাজপথত বদৰুদ্দিন আজমল। বানপীড়িতক কৰিব সহায়। এটা ব্ৰেকিং নিউজ। হাতত বাকচ লৈ সাহায্য সংগ্ৰহত নামি পৰিছে এইদৰে বদৰুদ্দিন আজমল। বানাক্ৰান্ত ৰাইজক সহায়ৰ বাবে সাহায্য সংগ্ৰহ আজমলৰ। এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো। বদৰুদ্দিন আজমলে বানপীড়িতক 50,000 গৃহ নিৰ্মাণ কৰি দিব। মহিলা 5 লাখ মেখেলা চাদৰ যোগান ধৰিব মহিলাক। ছাত্ৰ ছাত্ৰীক সৰ্বমুঠ 50 লাখ টকা পৰ্যন্ত সাহায্য আগবঢ়াব। চিকিৎসাৰ বাবে ইতিমধ্যে 3 কোটি টকাৰ ঔষধ যোগান ধৰিছে আজমলে। হিন্দু মুছলমান কৰি লৈ লাভ নাই, আমি সকলো মানুহৰ সন্তান। সমালোচনা নকৰিব, আজমলৰ বেয়া কথা নকব, সহায় কৰিবলৈ আহক। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা মানি আজিৰে পৰা সাহায্য সংগ্ৰহ নকৰোঁ। কলগছিয়াত আজমল ছুপাৰ ফৰ্টিৰ উদ্যোগত অনুষ্ঠিত সম্বৰ্ধনা সভাত এই মন্তব্য বদৰুদ্দিন আজমলৰ। বৃহস্পতিবাৰে সাহায্য সংগ্ৰহ কৰিয়েই মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ শলাগ লৈছে বদৰুদ্দিন আজমলে। হাতত বাকচ লৈ সাহায্য সংগ্ৰহত ব্যস্ত হৈ পৰিছে মৌলানা বদৰুদ্দিন আজমল। আগবাঢ়িছো পৰৱৰ্তী খবৰ। ডিজুলৈৰ সংহাৰী ৰূপ। এইবাৰ মধ্য অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি। এটা উদ্বেগজনক খবৰ এই মুহূৰ্তত জনাইছো। মধ্য অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি। 2টা সপ্তাহত দ্বিতীয়বাৰৰ বাবে ডিজুলৈৰ সংহাৰী ৰূপ। জলমগ্ন হৈ পৰিছে কেইবাটাও অঞ্চল। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। ডিজুলৈৰ দাঁতিকাষৰীয়া, ডিজু বস্তি, শিয়ালিখাইঠি, আমনি বস্তিৰ লগতে পল্টন পোচা, হলিহামাৰীকে ধৰি বহুকেইটা অঞ্চল এতিয়া প্লাবিত হৈ পৰিছে। শংকিত হৈ পৰিছে বানত প্লাবিত হোৱা অঞ্চলসমূহৰ ৰাইজ। 4-5খনকৈ গাঁৱৰ প্ৰায় 3 সহস্ৰাধিক ৰাইজ এতিয়া পানীৰ কবলত পৰিছে। প্ৰশাসনৰ লোক উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে এতিয়া বানপীড়িত জনতাই। মধ্য অসমত এতিয়া অপৰিৱৰ্তিত বান পৰিস্থিতি। জনাইছো আন এটা খবৰ। জুবিন গাৰ্গ হত্যাৰ গোচৰৰ পৰা ৰেহাই পাব নেকি সন্দীপন গাৰ্গে? ৰেহাই বিচাৰি কৰা আবেদনৰ আজি পুনৰ শুনানিৰ দিন ধাৰ্য। ফাৰ্ষ্ট ট্ৰেক আদালতে ৰেহাই মঞ্জুৰ নকৰাত উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল সন্দীপন গাৰ্গ। সন্দীপন গাৰ্গে দাখিল কৰা আবেদনৰ 2টাকৈ শুনানি গ্ৰহণ কৰিছে আদালতে। পূৰ্বৰ শুনানিত কেছ ডায়েৰী, ফাৰ্ষ্ট ট্ৰেক আদালতৰ বিচাৰৰ নথি জমা দিবলৈ নিৰ্দেশ দিছিল। ৰেহাই বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তও। আনহাতে আজি পুনৰ উচ্চ ন্যায়ালয়ত হ'ব অমৃতপ্ৰভা মহন্তৰ জামিনৰ শুনানি।
জনাই আছো পৰৱৰ্তী খবৰ। ৰাহুল গান্ধীৰ বাসভৱনৰ সন্মুখত হৈছে প্ৰতিবাদ। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বাসভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰা সাধুসহ কেইবাজনো লোকক আটক কৰিছে দিল্লী আৰক্ষীয়ে। পৰৱৰ্তী খবৰটো হৈছে বান সাহায্য সংগ্ৰহক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ তীব্ৰ সমালোচনা DYFIৰ। কেন্দ্ৰক হেঁচা দি বান সাহায্যৰ স্থায়ী সমাধানৰ দাবী জনোৱা হৈছে। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আদি জিলাত হোৱা বিধ্বংসী বানৰ পিছত সাধাৰণ ৰাইজ, শিল্পী, সমাজকৰ্মী, সামাজিক মাধ্যমৰ কণ্টেণ্ট ক্ৰিয়েটৰকে ধৰি বিভিন্নজনে স্বতঃস্ফূৰ্তভাৱে বানপীড়িত লোকসকলৰ সহায়ৰ বাবে ধন সংগ্ৰহ কৰিছে। এনে সহায়মূলক পদক্ষেপক উৎসাহিত কৰাৰ পৰিৱৰ্তে পুলিচি ব্যৱস্থাৰ সতৰ্কবাণী দিয়াটো অসংবেদনশীল। বান সাহায্য সংগ্ৰহ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা সাম্প্ৰতিক মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে DYFI অসম ৰাজ্যিক কমিটিয়ে। সংগঠনটোৱে অভিযোগ কৰিছে যে মুখ্যমন্ত্ৰীৰ এই মন্তব্য চৰকাৰৰ বান পৰিস্থিতিৰ মোকাবিলাত হোৱা ব্যৰ্থতা লুকুৱাবলৈ কৰা এক প্ৰয়াস। এক প্ৰেছ বিজ্ঞপ্তিযোগে DYFI কয় যে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আদি জিলাত হোৱা বিধ্বংসী বানৰ পিছত সাধাৰণ ৰাইজ, শিল্পী, সমাজকৰ্মী, সামাজিক মাধ্যমৰ কণ্টেণ্ট ক্ৰিয়েটৰসকলকে ধৰি বিভিন্নজনে স্বতঃস্ফূৰ্তভাৱে বানপীড়িত লোকসকলক সহায়ৰ বাবে ধন সংগ্ৰহ কৰিছে আৰু এনে সহায়মূলক পদক্ষেপক উৎসাহিত কৰাৰ পৰিৱৰ্তে পুলিচি ব্যৱস্থাৰ সতৰ্কবাণী দিয়াটো অসংবেদনশীল। প্ৰেছ বিজ্ঞপ্তিত DYFI উল্লেখ কৰিছে যে বানত মৃত্যুবৰণ কৰা লোকৰ পৰিয়ালক ঘোষণা কৰা 9 লাখ টকাৰ সাহায্যৰ ভিতৰত 4 লাখ টকা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজি চমুকৈ NDRFৰ পৰা আৰু বাকী 5 লাখ টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা প্ৰদান কৰা হয়। সংগঠনটোৱে অভিযোগ কৰে যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ব্যৱহাৰ আৰু স্বচ্ছতাক লৈ বিভিন্ন সময়ত প্ৰশ্ন উত্থাপিত হৈছে, কিন্তু সেই সন্দৰ্ভত চৰকাৰৰ পৰা স্পষ্ট ব্যাখ্যা পোৱা নাই। সংগঠনটোৱে লগতে অভিযোগ কৰে যে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা অধিক আৰ্থিক সহায় বিচৰাৰ ক্ষেত্ৰত অনীহা প্ৰকাশ কৰাৰ ফলত অসমৰ বান সমস্যাই প্ৰয়োজনীয় গুৰুত্ব লাভ কৰা নাই। তেওঁলোকে দাবী কৰে যে অন্য ৰাজ্যসমূহে অধিক কেন্দ্ৰীয় অনুদান লাভ কৰাৰ বিপৰীতে অসমে তুলনামূলকভাৱে কম সহায় লাভ কৰিছে।